আটাইলৈকে নমস্কাৰ জনাইছোঁ। আপোনালোকে দেখিছে যে শিৱসাগৰ আৰু নাজিৰা চৰাইদেউ অঞ্চলত বানৰ যি বিভীষিকা, আজি আমি ইয়াৰ স্থানীয় যি উষা গোষ্ঠীৰ লগত সহযোগ কৰি আমি বঙাইগাঁও, চিৰাং, বাক্সা, বজালী, বৰপেটাৰ পৰা অহা আমি যি সাহিত্যকৰ্মীসকল আছিল, আমি সাহিত্যকৰ্মীসকলে আমি নাজিৰা, শিৱসাগৰৰ বিভিন্ন ঠাইত আমি পৰিদৰ্শন কৰিলোঁ। আৰু আমি এতিয়া শিৱসাগৰ জিলাৰ চাউলপৰা আমি অলপ আগতে আমি ৰিলিফ বিতৰণ কৰিলোঁ। ৰিলিফ বিতৰণ কৰিব আহি মানুহৰ যিটো অৱস্থা, মানুহে যিটো পৰিৱেশত আছে, আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ। বিশেষকৈ পশুধনৰ যিটো বিলাই বিপত্তি, পশুবোৰৰ খাদ্য সামগ্ৰী খুবেই নাটনি, কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। এই ক্ষেত্ৰত মই বিভাগীয় মন্ত্ৰী আৰু অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, যাতে এই পশুধনসকলক সুৰক্ষিত কৰাৰ কাৰণে বা তেওঁলোকৰ খাদ্য সামগ্ৰী বিতৰণৰ কাৰণে চৰকাৰে ব্যৱস্থা লয়। মানুহখিনিয়ে খুব এটা বেলেগ ধৰণৰ পৰিৱেশৰ মাজত আছে। চাৰিওফালে পানী, খাবলৈ পানী নাই, খোৱা বস্তু নাই। গতিকে এই ক্ষেত্ৰত আহ্বান জনাইছোঁ, অকল চৰকাৰে নহয়, বিভিন্ন দল সংগঠন, আপোনালোক আটাইকে আহ্বান জনাইছোঁ, আপোনালোকে এই বানপীড়িত অঞ্চললৈ আহক। আপোনালোকৰ যথাসাধ্য সহকাৰে যি পাৰে আপোনালোকে সাহায্য আগবঢ়াওক। সঁচাকৈ খুব অকল্পনীয়ভাৱে মানুহখিনি ইয়াত আছে আৰু পশুধনজনিৰ যিটো অৱস্থা, আমি খুবেই মৰ্মাহত হৈছোঁ।